দ্বিতীয় কথাটো হ'ল যোৱাকালি চাইমন কিস্কু নামৰ এজন 20 বছৰীয়া যুৱকক চিৰাং জিলাৰ গৰুবাছাৰ নাংদৰবাৰী তেওঁ নিবাসী হয়, তেওঁ বাসিন্দা হয়। আৰু এই গৰুবাছা বা নাংদৰবাৰীৰ ওচৰত লাওহাটী এটা পিকনিক স্পট আছে। সেই পিকনিক স্পটৰ পৰা ঘূৰি অহা সময়ত সন্ধিয়া 7 বজাত দুজন অচিনাক্ত দুষ্কৃতিকাৰীয়ে চাইমন কিস্কুক বিনা কাৰণত বিনা দুখত নিজৰ গাঁৱতে ছুৰিকাঘাত কৰি ডেগাৰেৰে তেওঁক আক্ৰমণ কৰি পেলাই তেওঁ পেটত জখম কৰিছে আৰু তেওঁ এতিয়া মৃত্যুৰ লগত যুঁজি আছে হস্পিটেলত বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলত। এইটো আটাইতকৈ এটা দুৰ্ভাগ্যজনক আৰু এটা দুখ বেদনাদায়ক ঘটনা বুলি আমি ক'ব বিচাৰিছোঁ। আৰু যিসকলে কৰিছে এইসকলক অতি শীঘ্ৰে চিৰাং জিলা প্ৰশাসন, অসম চৰকাৰ, অসম পুলিচ, চিৰাং জিলা পুলিচ তাক কৰায়ত্ব কৰিব লাগে, তাক বিহিত ব্যৱস্থা ল'ব লাগে, তাক শাস্তি বিহিব লাগে। কাৰণ তেনেকুৱা ঘটনাই আমাৰ সমাজত এটা সন্দেহ, আমাৰ সমাজত এটা সামাজিক এটা কনফ্লিক্ট, সংঘাত আনিব বিচাৰে আৰু আমি এতিয়াও কেতিয়াও নিবিচাৰোঁ। আৰু এই যি আক্ৰমণকাৰী তেওঁলোকে কিয় পিকনিক খাবলৈ গৈ পেলাই ডেগাৰ লৈ গৈছিল আৰু কি কাৰণত বিনা কাৰণত চাইমন কিস্কুক আক্ৰমণ কৰিলে ইয়াৰ বিচাৰ হ'ব লাগে, অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি বিহিব লাগে। কাৰণ আমি দেখিবলৈ পাইছোঁ, এই ঘটনাক আমি নিন্দা কৰিছোঁ, কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আমি দেখিবলৈ পাইছোঁ যে যোৱা অক্টোবৰ, নৱেম্বৰ আৰু এতিয়া ডিচেম্বৰ দুৰ্গা পূজাৰ পৰা আৰম্ভ কৰি লক্ষী পূজাৰ পৰা আৰম্ভ কৰি দিৱালী আৰু কালী পূজাৰ পৰা আৰম্ভ কৰি ৰাস মেলা আৰু বৰ্তমান চুকে কোণে মানে ফেষ্টিভেলৰ নামত পিকনিক স্পট খুলিছে, টুৰিজিমৰ নামত পিকনিক স্পট খুলিছে। পিকনিক স্পট খোলাত আমাৰ বাধা নাই, তাত ইনকাম জেনেৰেশ্যন হৈছে। কিছু স্থানীয় যুৱক তেওঁলোকে কিছু পইচা তাত ইনকাম কৰিছে আৰু তেওঁলোকে তাৰ দ্বাৰা উপাৰ্জন কৰি পেলাই চলিবলৈ তেওঁলোকে ৰাস্তা এটা বিচাৰি লৈছে। আমাৰ ক'ব লগা নাই, মানুহবিলাকে পুৰণা বছৰ, নতুন বছৰৰ নামত বনভোজ খাবলৈ গৈছে, ফুৰিবলৈ গৈছে, আমাৰ একো বাধা নাই, ক'ব লগা একো নাই। কিন্তু পিকনিকৰ নামত, দুৰ্গা পূজাৰ নামত, ৰাস মেলাৰ নামত, লক্ষী পূজাৰ নামত, দিৱালী কালী পূজাৰ নামত আৰু এই ডিচেম্বৰ আৰু জানুৱাৰীৰ পিকনিকৰ নামত কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি পেলাই পিকনিক স্পটত আই ৰিভাৰৰ পৰা আৰম্ভ কৰি পেলাই কোনোবা লাওহাটীৰ পৰা আৰম্ভ কৰি পেলাই যোৱাকালি আমি দেখিবলৈ পালোঁ ভৈৰৱকুণ্ডত যি এটা জুৱা চলিছে, তাত জুৱা চলি আছে আৰু ইয়াতে নাচ গানো চলি আছে। এইটোতো মানে বেংকক বা থাইলেণ্ডত মানে চিনাৰীয়ে হৈ গ'ল, সেইটো কোনোবা মানে গোৱাৰ মানে কেচিনোৰ মানে চিনাৰীয়ে হৈ গ'ল। তো আমাৰতো কি, আমাৰ এই অসমখনত এই কলা সংস্কৃতিৰে ভৰপূৰ হৈ থকা যি এটা সামাজিক ব্যৱস্থা, যি সামাজিক বন্ধন, যি আমাৰ এটা জাতীয় সত্তা, সকলোকে শ্ৰদ্ধা জনোৱা, এটা সন্মান জনোৱা, সেই পৰিৱেশটো কি নিশেষ হৈ গ'ল নেকি? আমাৰ অঞ্চলখন কি বেংকক, থাইলেণ্ড বনাব বিচাৰিছে নেকি? আমাৰ অঞ্চলখন কি গোৱা বনাব বিচাৰিছে নেকি? তাত জুৱা চলিব, তাত মদৰ আড্ডা চলিব, তাত ড্ৰাগছ চলিব, তাত বেআইনী কাৰ্যকলাপ, এণ্টি ছ'চিয়েল এক্টিভিটিবিলাক চলিব। এইটো আটাইতকৈ এতিয়া ভয়ংকৰ কাণ্ড হৈছে। এই 3 মাহত আমি দেখিছোঁ, যোৱাটো সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই এইবিলাক সম্পূৰ্ণ আমি বন্ধ কৰিছিলোঁ। জিলা প্ৰশাসনে আমাক সহায় কৰিছিল, চৰকাৰে আমাক সহায় কৰিছিল, স্থানীয় মানে থানা অচিবিলাকে আমাক সহায় কৰিছিল। কিন্তু এতিয়া দেখিবলৈ পাইছে তাত চৰকাৰ নাই, তাত কোনো জিলা প্ৰশাসন নাই, আৰক্ষী প্ৰশাসন নাই, তাত কোনো থানা নাই। এইটো এটা গভৰ্ণমেণ্টলেছ টাইপত চলি আছে, এইটো এটা প্ৰশাসন নাইকিয়া নিচিনা চলি আছে। যেনিবা সকলোকে এৰি দিছে, আপুনি মদ খাওক, আপুনি জুৱা খেলক, আপুনি নাচ গান কৰক, তাত ফূৰ্তি কৰক, কাকবা মাৰক, কাকবা পিটক, এনেকুৱা এটা অৰাজক এটা যি পৰিৱেশ পৰিস্থিতি এতিয়া যি দেখিবলৈ পাইছোঁ, আমি মন মগজু আমাৰ এতিয়া এই পৰিৱেশটো চাই পেলাই মানে হজম নোহোৱা এটা পৰিৱেশ পৰিস্থিতিলৈ গৈছে। আৰু মই এই কথাও ক'ম যে আমাৰ অঞ্চলত, বিটিআৰ অঞ্চলত বা অসমৰ বিভিন্ন চুকে কোণে যিখিনি আমাৰ সচেতন মহল আছে, যিখিনি আমাৰ জাতীয় দল সংগঠন আছে, মই কাকো গালি পাৰিব বিচৰা নাই, কিন্তু বহুতো লোক জানিও নাজানা নিচিনা ভাও ধৰি আছে। তেওঁলোকে কথাবিলাক নকয়, কিয় নকয়? কি পৰিৱেশ হৈছে?
সেই কথাটোলৈ আমাক দুখ দিছে। তো ইয়াৰ কাৰণে এই যে পৰিৱেশ পৰিস্থিতি হৈছে, জুৱা, মদৰ আড্ডা, মানে বেআইনী মানে সামাজিক কাৰ্যকলাপ, বেআইনী যিবিলাক মানে পৰিস্থিতি যিবিলাক নিৰ্মাণ কৰিছে, সেইটো অসম চৰকাৰ, BTC চৰকাৰ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, লোকেল থানা সকলোৱে ষ্ট্ৰং এটা ব্যৱস্থা ল'ব লাগে। আমাৰ দাবী, আমাৰ আহ্বান। অন্যথা নিখিল বড়ো ছাত্ৰ সন্থা আমি এই বিষয়টো লৈ পেলাই অনাগত দিনত আমি গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী, গণতান্ত্ৰিকভাৱে বিভিন্ন আমি কাৰ্যপন্থা ল'বলৈ আমি বাধ্য হ'ম। আৰু ইয়াৰ কাৰণে আমি সদায় সাজু আছোঁ, এই কথাটো আমি প্ৰকাশ কৰিলোঁ। ধন্যবাদ।